আমার ডিম্পু বড়ুয়া হয়েছে এটা দালাল নাই কাবার তিরি যদি মেখেলারও দোকান দিয়ে বলে কি পুরোনা পেটিকোটর দোকান দিছে ডিম্পুক পয়সা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে মোৰ ইণ্টৰটো মাৰি ল'বলৈ দি এই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কলা হ'লেও আপোনাক সকলোকে জনালোঁ স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আৰম্ভ কৰা মানে ডিম্পু দাক ভিক্টৰ দাসে বেয়াকৈ কৈছে বেয়াকৈ কোৱা মানে আপোনালোকে আগৰ ক্লিপ দেখা পাইছে চাগে আৰু পিছত দেখি তাৰমানে ক্লিপ মই লগাই দিছোঁ তাৰমানে কি কৈছে এনেকুৱা বেয়াকৈ কৈছে মানে আপোনালোকে গোটেই ক্লিপ চাই লওক আৰু মানে চাই লওকচোন সেই দোস্ত চেং মাছ দেখা পাইছ নাই তহঁতে হে চেং মাছ কোনে কোনে দেখা পাইছ চেং মাছৰ দৰে তার দেহাটো হল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ গাড়ী কিনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেনে নাই তাক একদিন কোবাম মই চিয়'ৰ আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে তাৰ দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে এই ৰান্ধনিটো ফুড ব্লগিং কৰে খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে समझ रहे हो ना বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান ইউ বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাই আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত নবী हमको समझ में नहीं आ रहा ये लोग क्या समझ रहा है ब्रो দুইটাই ৰাতি আৰু তাকো মানে মানুহক দেখাই মানে দুইটাই ৰাতি ওলাইছে ওলাই কিনে কি হিজৰা বিচাৰি আছে ভাই ছোৱালী বিচাৰি ফুৰিলে অলপমান ভাল দেখি ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখি বোলে নহয় মই মতা মানুহ মই ছোৱালী লাগে দুইটাই হিজৰিয়া বিচাৰি ফুৰি আছে আপোনালোকে চাওক গণেশগুৰিত কোনটো উঠাই লৈ গুচি গৈছে সেইটো কোনেও গম নাপায় নহয় য'তে ত'তে কোনে বিক্ৰী যায় কাবাৰ তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকৈ পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছে নাই কাবাৰ তিৰি যদি মেখেলাৰো দোকান দিয়ে বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ঠিক আছে চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে কাবাৰ তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে চ' সি হ'ল এটা জাঙিয়া বেপাৰী তাক জাঙিয়া বেপাৰী বুলিয়ে মাতো মই গম পাইছেনে নাই আৰু সি পেটিকোটটোৰ দাম 200 টকা সি লয় 25,000 বা 30,000 টকা যোনে দোকানখন দিয়ে দোকানৰ পইচা উঠাওতে তাতকে ডিম্পুক গোটেইকেইটা পেটিকোট দি পঠোৱাই ভাল বোলে আপোনাৰ মাইকীৰ কাৰণে আপুনি এইকেইটা লৈ যাওক তাকো ফাটা পেটিকোট বস্তুটো বুজি পাইছেনে নাই যোনখন দোকানত মাতে উদ্বোধনীৰ কাৰণে সেই দোকানখনে মোটামুটি তাক পইচা যিটো দিয়ে সেইটো পইচা উঠাওতে সিহঁতৰ 6 মাহৰ বেপাৰ বৰবাদ
ঠিক আছে খালি মোৰ এই ডিম্পুৰ কাৰণে নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পু আজিকালি এই নতুনকৈ কি দৰিকণা মাছ এটাৰ লগত যে একেলগে ঘূৰি ফুৰে কেছটো কি আৰু ইহঁতে ৰাতি হিজৰা বিচাৰি ফুৰাৰ কাৰণটো কি হা এই ডিম্পু আৰু ধ্ৰুৱই ৰাতি ইহঁতে হিজৰা বিচাৰি ফুৰাৰ কাৰণ মানে ৰান্ধনি টাইপ যে হিজৰা বিচাৰি ফুৰে যে ইহঁতে কাৰণটো কি ইহঁতৰ দুটা ল'ৰা আকৌ ইহঁতে হিজৰা বিচাৰি ফুৰি আছে ইয়ে কাহা কা বাত হে হা এটা চেং মাছ এটা দৰিকণা তো গাইজ আপোনালোকে গোটেই ক্লিপমেণ্টি চালাকে চাগে আৰু ভেক্টৰত আছে ডিম্পুদাক এনেকৈ বেয়াকৈ ক'বলৈ নালাগিছিল কাৰণ ডিম্পুদাই কোনো ধৰণৰ বেয়া ভিডিঅ' বনোৱা নাছিল বা ডিম্পুদাৰ ভিডিঅ'ত কিবা এটা নহয় কিবা এটা হ'লেও ইনফৰমেশ্যন আছিল কাৰণ ডিম্পুদাই যিহেতু কাৰণ ডিম্পুদাৰ ভিউজ নাহিল হয় যদি ভিডিঅ'টো ভাল নাপালা হয় কোনো তাৰমানে ছাবস্ক্ৰাইব নকৰিলা হয় কিবা নকৰিলা হয় ডিম্পুদাক ভাল পায় কাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰিছে নহয় তো প্ৰতিটো ভিডিঅ' চাইছে আৰু ডিম্পুদাক যে কৈছে গুৱাহাটীত হাফ পেণ্ট পিন্ধি কিনে ৰাস্তা ৰাস্তাই ঘূৰি ফুৰা বুলি গুৱাহাটীত ৰাতি ৰাতি ৰাস্তা ৰাস্তাই ঘূৰি থকা নাছিল কাৰণ বিনা কাৰণত ঘূৰা নাছিল সকলোকে জানিবৰ কাৰণে কৈছিল কাৰণ তেলদ্বীপ কোনটো তাৰমানে ৰাতি ৰাতি খোলাই থাকেই সেইটোৰ কাৰণত 24 ঘণ্টা মানে কোনটো খোলাই থাকে সেইটোৰ কাৰণতে ভিডিঅ'টো বনাইছিল আৰু কোনখন ফাৰ্মাচী মানে খোলাই থাকে সেইটোৰ ওপৰত ভিডিঅ'টো হেৰি কৰিছিল আৰু ভিডিঅ'টো বনাইছিল আকৌ বেয়া ভিডিঅ' বনোৱা নাছিল আৰু চেং মাছ বহুত কিবা কানি কৈছিল আৰু ইমান বেয়াকৈ ক'ব লগা নাছিল কাৰণ ডিম্পুদাও ইয়াৰ ওপৰত কিবা এটা ভিডিঅ' এটা বনাব লাগে আমাৰ ডিম্পুদাৰ ওপৰত একদম ৰিকুৱেষ্ট কৰি কিনে কৈছোঁ ডিম্পুদা ইয়াৰ ওপৰত কিবা এটা ভিডিঅ' এটা বনোৱা আৰু আমাৰ সকলো ৰাইজকে কৈ দিয়া আৰু যদি ভিডিঅ'টো ভাল লাগছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম